নমস্কাৰ। সাহিত্য সমালোচনা আৰু অসমীয়া চুটিগল্প যি দুখন কাকত আছে আপোনালোকৰ, সেই কাকত দুখনৰ পূৰ্বৰ একোখনকৈ প্ৰশ্ন কাকত মই আপোনালোকক দিছোঁ। ইয়াৰ দ্বাৰা আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সেই সম্পৰ্কে জানিব পাৰিব। KK হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী NEP 4th চেমত এই দুখন সকলোৰে বাবে প্ৰযোজ্য কাকত হয়। চাব, কিন্তু এয়া আপোনালোকৰ নন NEP হৈ থাকোঁতেই এয়া কুৱেশ্যন পেপাৰ, সেই সময় যিহেতু শ্বৰ্ট কুৱেশ্যন আছিলে, 1 নম্বৰীয়া আছিলে আৰু 2 নম্বৰীয়া আছিলে। কিন্তু এতিয়া মই কৈছোঁৱেই যে NEPত আপোনালোকৰ এনেধৰণৰ নাহে, লং কুৱেশ্যনেই আহে, 10 নম্বৰীয়া আৰু আপোনালোকৰ 5 নম্বৰীয়া আহে। আপোনালোকে কিন্তু নন NEPৰ এই সময়ৰ লং কুৱেশ্যনসমূহ চাই আপোনালোকে জানিব পাৰিব যে কেনেধৰণৰনো এই দুখনৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে। সাহিত্য সমালোচনাখন অলপ টান হয়, আপোনালোকে প্ৰথমৰ পৰা পঢ়িব। অসমীয়া চুটিগল্পও আচলতে আৱাহন যুগত বা ৰামধেনু যুগত বা জোনাকী যুগত অসমীয়া গল্পৰনো কেনেদৰে বৈশিষ্ট্যৰে সমৃদ্ধ অসমীয়া গল্প, সেই সম্পৰ্কে আপোনালোকে জানি ল'ব। আচলতে দুয়োখন কাকতে অতি গুৰুত্বপূৰ্ণ। ইতিমধ্যে এই চেনেলত কিছুসংখ্যক প্ৰশ্ন উত্তৰ দিয়া আছে, পূৰ্বে অহা প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত অহাৰ সম্ভাৱনা থকা। অলপ মই উজুকৈ আপোনালোকে বুজিব পৰাকৈ মই লিখি দিছোঁ, সেয়ে আপোনালোকে চাব আৰু সকলো ধৰণৰ প্ৰশ্ন উত্তৰ চাব পৰাকৈ আপোনালোকে এই চেনেলৰ মেম্বাৰশ্বিপ লৈ ল'ব। মই কৈছোঁ যে মেম্বাৰশ্বিপ যি কেটেগৰীত কেনেধৰণৰ প্ৰশ্ন উত্তৰ আছে সেইখিনি চাইহে ল'ব। আপোনালোকে নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰিব আৰু হাইপ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।